মৰমৰ ছাত্ৰ-ছাত্ৰী, এই 4 নম্বৰ অংকটো চোৱা। এটা সংখ্যাক ইয়াৰ 2/3 লগত যোগ কৰিলে যোগফল 55 হয়। সংখ্যাটো উলিওৱা। এতিয়া এই অংকটো কৰিবলৈ যাওঁতে এটা কথা মন কৰিবা, এটা সংখ্যাক ইয়াৰ 2/3 লগত যোগ কৰিলে, অৰ্থাৎ আমি সংখ্যাটো কি নাজানো, গতিকে সংখ্যাটো উলিয়াবলৈ লাগে। গতিকে এই অংকটো কেনেকৈ কৰিম চোৱা। 4 নম্বৰ অংক এটা কৰিবলৈ যাওঁতে সদায় কি কৰিবা, সমাধান বুলি লিখিবা। সমাধান। এতিয়া আমি সংখ্যাটো কি নাজানো, তেতিয়াহ'লে আমি কি কৰিম, এটা পদ্ধতি অৱলম্বন কৰিম, অৰ্থাৎ এটা সৰলৰৈখিক সমীকৰণ গঠন কৰিম। এতিয়া চোৱা, ইয়াত কি কৰিম, আমি ধৰা হল বুলি লিখিম। ধৰা হল, কি বুলি ধৰা হল, সংখ্যাটো x, সংখ্যাটো x। তাৰপিছত কি কৈছে আকৌ, ইয়াৰ 2/3 লগত, ইয়াৰ 2/3 কিমান, সংখ্যাটোৰ 2/3, সংখ্যাটোৰ 2/3 কি হ'ব, সংখ্যাটোৰ 2/3 মানে 2/3 মানে কিমান, 2/3 মানে হৈছে কিমান, 2/3 2/3 মানে 3/2। ইয়াৰ লগত কি পূৰণ হ'ব, এতিয়া ইয়াৰ অংকটো x, গতিকে x পূৰণ হ'লে কি হ'ব, x টো ওপৰৰ লগত পূৰণ হ'ব, কিমান হ'ব, 2x হ'ব। এই ধৰণে আমি কৰিবলৈ, এতিয়া আমি ইয়াত পাতিম 2x/3, অৰ্থাৎ 3/2x। সংখ্যাটোৰ 2/3 হ'ব 3/2x। এতিয়া প্ৰশ্নত কি বুলি কৈছে চোৱাচোন। প্ৰশ্নত কৈছে যে 2/3 লগত যোগ কৰিলে যোগফল এইটো হ'ব। তাৰ মানে প্ৰশ্নমতে কি বুলি কৈছে, এই সংখ্যাটো আৰু সংখ্যাটোৰ 2/3 লগত যোগ কৰি দিলে অংকটো কি পাব বুলি কৈছে, 55। অৰ্থাৎ কি বুলি কৈছে, সংখ্যাটোক আমি কি ধৰিছিলো, x ধৰিছিলো, আৰু ইয়াৰ 2/3 হ'ব 3/2x। এই দুইটাৰ যোগফল কিমান হ'ব বুলি কৈছে, 55। গতিকে আমি সমীকৰণটো এই ধৰণে গঠন কৰিলো, x সংখ্যাটো আৰু সংখ্যাটোৰ 2/3 যোগফল 55। এতিয়া অংকটো কৰিম আমি। চাবা, ই দুটাৰ লসাগু লম আমি, লসাগুটো কি হ'ব, 3 হ'ব। ইয়াৰ তলত 1 আছে বুলি ধৰি লোৱা, তেতিয়াহ'লে এই লসাগুটোৱে এই ডাইৰেক্ট ইয়াত পূৰণ হৈ যাব, 3x প্লাছ। এতিয়া চোৱা, 3 আছে, লসাগু ইয়াত 3, গতিকে ওপৰত একো সংখ্যা পূৰণ নহ'ব, ডাইৰেক্ট 2x লিখি দিবা। মানে 1 এটা পূৰণ হয়, গতিকে ডাইৰেক্ট 2x পাতি দিলেই হ'ব। তাৰ মানে ইয়াত এটা মন কৰিবা যে 3 আৰু তাৰ মানে এই অংকটো মই ইয়াত কৈ দিছোঁ, 3x প্লাছ 2x/3। ইহঁতৰ লসাগু কি হ'ব, ইয়াৰ তলত একো নাথাকিলে 1 আছে বুলি ধৰি ল'ব লাগিব। তাৰ মানে এই 1 আৰু 3 লসাগু কিমান হ'ব, 3। এই 1ৰ লগত কি পূৰণ কৰিলে 3 পাম, 3, গতিকে সেই 3ৰ ওপৰত 3x পূৰণ হৈ যাব, প্লাছ হ'ল। এতিয়া 3ৰ লগত কি পূৰণ কৰিলে 3 পাম, 1, গতিকে সেই 1 পূৰণ কৰিলে 2x হ'ব। গতিকে এই ধৰণে অংকটো আমি পাম। নহ'লে তোমালোকে চিধাই কৰি দিব পাৰা, x প্লাছ 2x/3।
তাৰ মানে এইটো হ'ব 3 লসাগু একো নাই 3 এই 3 ইয়াক পূৰণ কৰি দিয়া 3x প্লাছ প্লাছ কাৰণ এই 3টোৱেই এই লসাগু গতিকে 2x ডাইৰেক্ট পাতি দিবা হ'ব যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলেই হ'ল মনত ৰাখিলেই হ'ল এতিয়া চাবা এইটো হ'ব কিমান 55 হ'ব এতিয়া চাবা এই দুটা যোগ কৰা কিমান হ'ব প্লাছে প্লাছে প্লাছ 3 2 5x এই 3টোৱে ইয়াক পূৰণ কৰি দিয়ে ডাইৰেক্ট বজ্ৰপূৰণ কিমান হ'ব 55 লগত 3 পূৰণ কৰিলে 3 5 গুণ 15 এক উকলিলে হল তাৰপিছত 3 5 গুণ 15 একে 16 তাৰ মানে 55 ক 3 এ পূৰণ কৰা 3 5 গুণ 15 এক উকলিলে 3 5 15 একে 16 165 তাৰ মানে কি কৰিলো মই অলপ বহলাই কৈ দিছো ইয়াত অংকটো যিমান পাৰা আমি কৰি গৈ থাকিলে ছুটি হৈ গৈ থাকে তাৰ মানে 3x + 2x হয় 3 = 55 এটা কি হ'ব ইহত দুটা যোগ হ'ব ইহত দুটা যোগ হলে প্লাছে প্লাছে প্লাছ 3 2 5x হল আৰু এইটোৱে গৈ ইয়াক 55 ক পূৰণ হৈ যাব হল এ পূৰণ কৰি দিলো আমি কিমান পালো এই সংখ্যাটো পালো হয় কি নহয় এটা চাবা এটা কি কৰিবা ইয়াত পূৰণ হৈ আছে এফালে কি হৈ যাব হৰণ হৈ যাব 165/5 এটি ইয়াক কি কৰিবা হৰণ কৰি দিয়া কিমান বাৰ হ'ব 165 5 বাৰ 5 3 গুণ 15 6 ৰ পৰা 5 গলে 1 5 নাই 5 3 গুণ 15 হল তাৰ মানে কিমান বাৰ গল 33 বাৰ উত্তৰ কিমান পালো 33 এটাকে আমি সংখ্যাটো কি ধৰিছিলো এটাকে নিৰ্ণয় এটাকে নিৰ্ণয় সংখ্যাটো কি হ'ব কি ধৰিছিলো আমি সংখ্যাটো x এটা x মানে কিমান পালো x ৰ ভ্যালুটো কিমান পালো x = 33 x ৰ ঠাইত কিমান কা পাতিব পাৰো আমি 33 এতিয়া সংখ্যাটো কি পালো আমি 33 গতিকে এইদৰে আমি অংকটো কৰি উত্তৰটো উলিয়ালো ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়া কমেন্টত জনাবা আৰু চেনেলটো যদি ভাল পাইছা অংকটো ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা আৰু কিবা যদি ইয়াত বুজিবলগীয়া থাকে তেতিয়া হলে বিনা সংকোচে কমেন্টত সুধিব পাৰা মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজিলৈ হ'ব যদি চেনেলৰ নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশনসমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ লৈ আকৌ মই তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই